Hello friends, welcome to NextGen Computer. আজি আমি পেজ লেআউট মেনুৰ বিষয়ে আলোচনা কৰিম। পেজ লেআউট মেনুত আজি আমি পেজ সেটআপ, পেজ বেকগ্ৰাউণ্ড আৰু পেৰাগ্ৰাফ এইখিনি আলোচনা কৰিম। যদি আপোনালোকে লাষ্ট ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে মোৰ প্লেলিষ্টৰ পৰা চাব পাৰিব আৰু তাৰ লিংকবোৰ মই ডেসক্ৰিপচন বক্সতো দিছো, তাৰ পৰাও চাব পাৰিব। The page setup. Page setup to আমি যিকোনো ডকুমেন্ট কিদৰে আমি মিলাব লাগে তাৰ সেটিংটো আমি পেজ সেটআপত কৰিব পাৰো। পেজ সেটআপত আমি পাইছো মাৰ্জিনছত এতিয়া এটা পেজ এটা ডকুমেন্ট আমি বনাই আছো, তাৰ আমাৰ এটো যোনটো ওপৰত আছে এটো টপ বুলি কয়, তলত থকাটো বটম বুলি কয়, এটো হল ৰাইট আৰু এটো লেফট। the top bottom left right চাৰিওফালৰ মাৰ্জিনটো আমাক কিমান লাগে হেতু আমি মাৰ্জিনছৰ পৰা লব পাৰো। ইয়াত আছে নৰমালটো, এটো নৰমাল হয়, নৰমালটো এনেকে থাকিব, এটো নৰমাল সাইজ হৈ আছে। নৰমালটোত 2 টপত 2.54, লেফটত 2.54, চাৰিওফালে বটম লেফট ৰাইট গোটেইখিনি 2.54 সাইজত থাকিব। ইয়াত আৰু মাৰ্জিনছ দিয়া আছে, এইবোৰ পৰা আমি যোনটো মাৰ্জিনছ আমাক লাগে যদি আমাক লাগে তে ইয়াৰ পৰা আমি এইবোৰ লব পাৰো। তে নৰমাল ললো, তাৰ পাছত যদি আমি ইয়াতকেও কম দিব বিচাৰিছো মাৰ্জিনটো তে ওপৰত এটো ইয়াতকে যদি আমাক কম লাগে মাৰ্জিনটো, টেক্সটটো যদি আমাক অলপ ওপৰ ইয়াৰ পৰা যদি আমাক আৰম্ভ কৰিব লাগে তেতিয়া আমি মাৰ্জিনছত যাম, কাস্টম মাৰ্জিনছ, টপ বটম লেফট ৰাইট ইয়াৰ সাইজটো আমি নিজে কৰি লম আৰু তলত ক্লিক কৰিলেও হ'ব। ইয়াত ওপৰত ক্লিক হয়, তলত ক্লিক কৰিম আমি, ইয়াত দি দিলো 0.5, ইয়াত দি দিলো 0.5, যিমান লাগে আমি তেনেকে নিজে ইয়াত দিব পাৰো। মই ইয়াত 0.5 দি দিছো, 0.5 ওকে। 0.5 কৰিলে চাৰিওফালে এনেকে স্পেসটো মাৰ্জিনটোৰ স্পেসটো কম হৈ যাব। তাৰ পিছত আহিলো অৰিয়েন্টেশনত পোৰ্ট্ৰেইট আৰু ল্যান্ডস্কেপ এনেকে ওলাই আছে। যদি আমাক পেজটো থিয়কে লাগে তেতিয়া আমি এটো পোৰ্ট্ৰেইট লম, পোৰ্ট্ৰেইটত ক্লিক কৰি দিলো পেজটো থিয়কে আহিব। আৰু যদি আমি ল্যান্ডস্কেপ ললে পথালিকে আহিব। ল্যান্ডস্কেপ যদি আমি লও এনেকে পথালিকে আহিব। আৰু যদি আমাক থিয়কে লাগে তেতিয়া আমি পোৰ্ট্ৰেইট লব লাগিব, আৰু যদি পথালিকে লাগে আমি ল্যান্ডস্কেপ লব লাগিব। এটো তাৰ পিছত আহিলো সাইজ। এতিয়া সাইজৰ পৰা এতিয়া আমি যোনটো ডকুমেন্ট বনাই আছো হেতু ডকুমেন্টৰ পেপাৰ সাইজটো কিমান সেই সাইজটো আমি ইয়াৰ পৰা লব পাৰো। তে ইয়াত যোনটো সাইজ লাগে আমাক, লেটাৰ লাগে নে লিগেল লাগে, A4 A5, তে প্ৰায় A4 ইউজ হয়, তে মই A4 লৈছো, A4 কৰি দিলো আৰু এটো আকৌ পোৰ্ট্ৰেইট কৰিলো, এনেকৈ এটো সাইজত আহিব। তাৰ পিছত আহিলো কলমছটো এতিয়া আমি নিউজ পেপাৰ বা মেগাজিনবোৰত এটা পেজতে এনেকে থিয়কে 3টা বা 4টা লাইনত এনেকে লিখা পাওঁ, সেইবোৰ হৈছে কলমছ। এতিয়া হেতু কাৰণে আমি কলমছত যাম। যদি আমাক 2টা লাইন লাগে 2 কৰিম, এনেকে 2টা লাইনত আহিব কলমছটো। যদি 3টা লাইনত লাগে 3 কৰিম, কলমছটো এনেকে 3টা লাইনত আহিব। তেনেকে যদি আমাক লেফট সাইডৰ পৰা অলপ সৰু লাগে লেফটত ক্লিক কৰিম, লেফট সাইডৰ পৰা সৰু আহিব, ৰাইট সাইডৰ পৰা ডাঙৰ আহিব, এনেকে আমি কৰিব পাৰো। আৰু যদি আমাৰ কলমছৰ সাইজটো ডাঙৰ বেছি লাগে, ইয়াত 3 লৈকে আছে, যদি 3তকৈ আমাক বেছি লাগে তেতিয়া আমি মোৰ কলমছত যাম, মোৰ কলমছত যোৱাৰ পিছত ইয়াত আমাক কিমান লাগে আমি ইয়াত বিচাৰি ললো। এটো যদি আমি ইয়াত বিচাৰি নাপাও তেতিয়া আমি ইয়াত যাম, নাম্বাৰ অফ কলমছ, ইয়াত গৈ আমি বঢ়াই লব পাৰো। মই 8 কৰি দিলো, ওকে। এটো 8টা লাইনত আহি যাব। যদি নালাগে আমি আকৌ 1 কৰি দিম, 1 কৰিলে উঠি যাব, আকৌ আগৰ সাইজত এটা অকল আহিব। তাৰ পিছত আহিলো ব্ৰেকছত আছে, ব্ৰেকছৰ পৰা আমি পেজত ব্ৰেক আনিব পাৰো। এইটো আমি ইনসাৰ্ট পেজ ব্ৰেক, পেজেছৰ ইনসাৰ্ট পেজ ব্ৰেকতো পাইছিলো, এটো আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো, সেইটো কাৰণে এতিয়া আমি আকৌ নকৰো।
তাৰ পাছত আহিলো লাইন নাম্বাৰছ আমি এটা পেজত আমি কিমানটা লাইন লিখিছো সেইটো আমি চাব পাৰো তাৰ কাৰণে আমি এইটো মাৰ্জিনৰ সাইজটো অলপ বঢ়াব লাগিব যদি আমি মাৰ্জিনৰ সাইজটো কম কৰো তেতিয়া ইয়াৰ পৰা যে আমি কন্টিনিউয়াছ ইয়াত যদি আমি ক্লিক কৰো তো নাহে মাৰ্জিনৰ সাইজটো আমি নৰ্মেল কৰিব লাগিব নৰ্মেল কৰাৰ পিছত সিৰিয়ালি আমি এটা পেজত কেইটা লাইন লিখিলো এনেকৈ আমি বিচাৰি ল'ব পাৰিম তাৰ পাছত আহিলো হাইফেনটেশনত কি হয় যদি আমি ইয়াত এটা লাইন লিখি আছো তে ইয়াত আমি এটা লাইন লিখিলো এই লাইনটোত একেবাৰে শেষৰ ওৱৰ্ডটো যদি এই মাৰ্জিনতকৈ অলপ দীঘল হয় তেতিয়া আমি তাৰ তলৰ ক্যাৰেক্টাৰখিনি তাৰ পাছৰ ক্যাৰেক্টাৰখিনি তলত লিখিবৰ কাৰণে আমি হাইফেনটেশন ইউজ কৰিব লাগিব ইয়াত হাইফেনটেশনত ক্লিক কৰিলো ইয়াৰ পৰা অটোমেটিক দিলো এনেকৈ হাইফেনটেশন চিনটো ওলাব এনেকৈ আমি তাৰ পাছৰ ক্যাৰেক্টাৰটো তলত লিখিব পাৰিম তাৰ পিছত আহিলো পেজ বেকগ্ৰাউণ্ড আছে ৱাটাৰমাৰ্ক পেজ কালাৰ পেজ বৰ্ডাৰ ৱাটাৰমাৰ্কত কি হয় ৱাটাৰমাৰ্কৰ পৰা আমি পেজৰ বেকগ্ৰাউণ্ডত যদি আমি কিবা নাম লিখিব বিচাৰো বা যদি পিকচাৰ দিব বিচাৰো তেতিয়া আমি ৱাটাৰমাৰ্কৰ পৰা দিব পাৰো তে ৱাটাৰমাৰ্কত ক্লিক কৰিলো ক্লিক কৰি পিনে ইয়াত কিছুমান ডিজাইন ওলাই আছে আমি ইয়াৰ পৰা ল'ব পাৰো যদি আমাক এইটো ডিজাইন নালাগে তেতিয়া আমি কাস্টম ৱাটাৰমাৰ্কত যাম কাস্টম ৱাটাৰমাৰ্কত যোৱাৰ পাছত ইয়াত ওলাই আছে নো ৱাটাৰমাৰ্ক পিকচাৰ ৱাটাৰমাৰ্ক টেক্সট ৱাটাৰমাৰ্ক যদি আমাক ৱাটাৰমাৰ্ক নালাগে তেতিয়া আমি নো ৱাটাৰমাৰ্ক কৰিম প্ৰথমতে টেক্সট ৱাটাৰমাৰ্ক দিম টেক্সট ৱাটাৰমাৰ্কত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াত আমি টেক্সটটো লিখিম কি টেক্সট লিখিব বিচাৰিছো নেক্সট জেন কম্পিউটাৰ্ছ লিখিলো যদি আমি ফন্টটো চেঞ্জ কৰিব বিচাৰিছো আমি ইয়াৰ পৰা ফন্টটো চেঞ্জ কৰিব পাৰো যদি আমি সাইজটো ডাঙৰ কৰিব বিচাৰিছো সাইজটো ডাঙৰ কৰিব পাৰো কালাৰ যদি আমি চেঞ্জ কৰিব বিচাৰিছো কালাৰো চেঞ্জ কৰিব পাৰো আৰু ইয়াৰ পৰা আমি আমাক কেনেকুৱাকে লাগে লেআউটটো হেতু আমি চেঞ্জ কৰি ল'ব পাৰো দেট এপ্লাই কৰি দিলো ক্লোজ এইটো এনেকে টেক্সটটো লিখা ওলাই যাব যদি আমাক নালাগে ৱাটাৰমাৰ্কত গৈ পিনে আমি ৰিমুভ ৱাটাৰমাৰ্ক কৰিম তো আকৌ উঠি যাব যদি আমি পিকচাৰ দি পিনে ৱাটাৰমাৰ্কটো বনাব বিচাৰিছো আমি আকৌ ৱাটাৰমাৰ্কত যাম কাস্টম ৱাটাৰমাৰ্ক পিকচাৰ ৱাটাৰমাৰ্ক তাৰপিছত ইয়াত আমি পিকচাৰটো সিলেক্ট কৰিম সিলেক্ট পিকচাৰ ইয়াৰ পৰা আমাক যোনটো পিকচাৰ লাগে সেই পিকচাৰটো আমি ৱাটাৰমাৰ্কত আনিব পাৰো এপ্লাই পিকচাৰটো এনেকৈ ৱাটাৰমাৰ্কত আহি যাব যদি নালাগে ৰিমুভ ৱাটাৰমাৰ্ক তাৰ পাছত আহিলো পেজ কালাৰ যদি আমি এইটো পেজত কালাৰ দিব বিচাৰিছো তেতিয়া আমি পেজ কালাৰ যাব লাগিব পেজ কালাৰত গৈ পিনে আমাক যোনটো কালাৰ লাগে সেই কালাৰটো আমি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আৰু যদি আমাক টু কালাৰ লাগে তেতিয়া এটো আমি টু কালাৰটো সেপছতো কৰিছিলো ফিল ইফেক্টত যাম তো টু কালাৰছত গলো ইয়াত ওপৰত বেলেগ কালাৰ তলত বেলেগ কালাৰ দি দিলো এনেকৈ আমাক যোনটো কালাৰ লাগে সেই কালাৰটো আমি দিব পাৰো যদি নালাগে নো কালাৰছ কৰি দিলো যদি আমি ইয়াত পিকচাৰ দিব বিচাৰিছো আকৌ পিকচাৰত যাম সিলেক্ট পিকচাৰ ইনচাৰ্ট এনেকৈ আমি পেজ কালাৰো দিব পাৰো যদি নালাগে নো কালাৰছ কৰি দিম যদি আমাক আকৌ টেক্সচাৰ লাগে ইয়াৰ পৰা আমি এনেকৈ দিব পাৰো এনেকৈ আমি পেজৰ বেকগ্ৰাউণ্ডত কালাৰ দিব পাৰো যদি নালাগে আমি নো কালাৰ কৰি দিলে উঠি যাব তাৰ পাছত আহিলো পেজ বৰ্ডাৰ্ছ পেজ বৰ্ডাৰ সেটিং পেজ বৰ্ডাৰ পৰা আমি এই পেজটোত আমি যদি গোটেই পেজৰ বাহিৰত বৰ্ডাৰ দিব বিচাৰিছো বা যদি আমি অকল ইমানখিনি টেক্সটত বৰ্ডাৰ দিব বিচাৰিছো সেইটো আমি পেজ বৰ্ডাৰ পৰা দিব পাৰো ইয়াক সিলেক্ট কৰিলো পেজ বৰ্ডাৰ্ছত গলো পেজ বৰ্ডাৰ্ছত আকৌ ক্লিক কৰি বৰ্ডাৰ্ছত ক্লিক কৰিম তাৰপিছত আমি গলো বক্সত ক্লিক কৰাৰ পিছত যদি আমি ষ্টাইল দিব বিচাৰিছো বৰ্ডাৰটোত ইয়াৰ পৰা আমি এনেকৈ ষ্টাইল দিব পাৰিম
যদি আমি কালাৰ দিব বিচাৰিছো ইয়াৰ পৰা আমি এনেকৈ কালাৰ দিব পাৰিম যদি আমি অকল এই বৰ্ডাৰটো অন দা ইনচাৰ্ট টেব অকল যদি আমি টেক্সট দিব বিচাৰিছো তেতিয়া আমি এপ্লাই টু ইয়াৰ পৰা টেক্সট কৰিম আৰু যদি আমি গোটেই পেৰাগ্ৰাফত দিব বিচাৰিছো তেতিয়া আমি এপ্লাই টু পেৰাগ্ৰাফ কৰিম এতিয়া মই ইয়াত অকল টেক্সট দিব বিচাৰিছো তো টেক্সট সিলেক্ট কৰিলো ওকে এনেকৈ আমি বৰ্ডাৰ দিব পাৰো এটো বৰ্ডাৰ আমি ইয়াতো পাইছিলো হোম এটো পেৰাগ্ৰাফৰ ইয়াৰ বৰ্ডাৰ পাইছিলো কিন্তু ইয়াৰ পৰা আমি একো ডিজাইন দিব নোৱাৰিছিলো তে ইয়াত আমি পেজ লেআউটৰ ইয়াত ডিজাইন দিছো কাৰণে ডিজাইনটো দিব পাৰিছো তেনেকৈ আমি বৰ্ডাৰটো দিব পাৰো যদি আমাক এটো বৰ্ডাৰ না লাগে তেতিয়া আমি বৰ্ডাৰছত যাম আকৌ এপ্লাই টু টেক্সট কৰিম নান ওকে তেতিয়া হে বৰ্ডাৰটো উঠিব আৰু যদি আমি গোটেই পেৰাগ্ৰাফত দিব বিচাৰিছো আকৌ ইয়াক সিলেক্ট কৰিলো পেজ বৰ্ডাৰ্ছ আৰু বৰ্ডাৰ্ছ বক্স ইয়াৰ পৰা ষ্টাইল ললো সেম কালাৰ চেঞ্জ কৰি দিলো এপ্লাই টু পেৰাগ্ৰাফ ওকে এপ্লাই টু পেৰাগ্ৰাফ কৰিলে এনেকৈ গোটেই পেৰাগ্ৰাফটোত বৰ্ডাৰ আহিব তাৰ পাছত আহিলো শেডিং শেডিংটোত আমি যদি ইয়াৰ ভিতৰত ফিল কালাৰ দিব বিচাৰিছো শেডিংত যাব লাগিব তা কালাৰ্সটো সিলেক্ট কৰিলো শেডিংৰ এটো কালাৰ ললো যদি আমি এপ্লাই টু টেক্সট কৰিছো এপ্লাই টু টেক্সট কৰিলো ওকে অকল টেক্সটত আহিব আৰু যদি আমি এপ্লাই টু পেৰাগ্ৰাফ কৰিব বিচাৰিছো গোটেই পেৰাগ্ৰাফত আহিব এপ্লাই টু পেৰাগ্ৰাফ কৰিলো ওকে এনেকৈ আমি এপ্লাই টু টেক্সট এপ্লাই টু পেৰাগ্ৰাফ কৰি বৰ্ডাৰ শেডিং এবোৰ দিব পাৰো তাৰ পাছত আহিলো পেজ বৰ্ডাৰটো গোটেই পেজটোৰ বাহিৰত আহিব তাৰ পাছত যদি আমি অকল এপ্লাই টু টেক্সট বৰ্ডাৰ দিয়াৰ পাছত ইমানখিনি টেক্সট এপ্লাই টু পেৰাগ্ৰাফ কৰাৰ পাছত যদি ইয়াৰ পাছৰ লাইনটো যদি আমাক বৰ্ডাৰ সেম বৰ্ডাৰ লাগে তেতিয়া আমি ইয়াৰ তলত এনেকৈ লিখি গৈ থাকিম এন্টাৰ মাৰি পিনে তেনেকৈ নিজে আহি যাব যদি আমি অকল প্ৰত্যেক লাইনতে টেক্সট বৰ্ডাৰ দিব বিচাৰিছো তেতিয়া আমি লিখি গৈ এন্টাৰ মাৰি যাম এনেকৈ টেক্সটত বৰ্ডাৰ আহি যাব যদি আমি আকৌ এক সিলেক্ট কৰি পিনে বৰ্ডাৰ বক্স সেম ডিজাইন ললো এপ্লাই টু পেৰাগ্ৰাফ ওকে এইটো পেৰাগ্ৰাফটোত গোটেইটো তেনেকৈ বৰ্ডাৰ আহি যাব যদি আমাক বৰ্ডাৰটো নালাগে বৰ্ডাৰ্ছ নান কৰি দিলো ওকে উঠি গল আকৌ ইয়াত ক্লিক কৰিলো বৰ্ডাৰ্ছ নান ওকে এটো আমি সিলেক্ট কৰাৰ পাছত আমি বৰ্ডাৰ্ছত ক্লিক কৰিম নানস ওকে কৰিলো এটো উঠি যাব তো সিলেক্ট হোৱা নাই গোটেইখিনি আমি গোটেইখিনিক লগত সিলেক্ট কৰিম পেজ বৰ্ডাৰ্ছ নান ওকে শেডিংটো নালাগে শেডিং এপ্লাই টু পেৰাগ্ৰাফ হৈছে যদি আমি এপ্লাই টু পেৰাগ্ৰাফ সিলেক্ট কৰিব লাগিব আৰু এপ্লাই টু টেক্সট যদি আমি উঠাব বিচাৰিছো এপ্লাই টু টেক্সট কৰিব লাগিব এতিয়া এটো এপ্লাই টু পেৰাগ্ৰাফটো উঠাব বিচাৰিছো এপ্লাই টু পেৰাগ্ৰাফ কৰিলো নো কালাৰ ওকে যদি আমাক এই বৰ্ডাৰটো নালাগে তেতিয়া আমি বৰ্ডাৰছত যাম পেজ বৰ্ডাৰছত যাম বৰ্ডাৰ এপ্লাই টু টেক্সট এটো এপ্লাই টু টেক্সট হৈ আছে এপ্লাই টু টেক্সট কৰিলো নান ওকে আকৌ যদি শেডিংটো নালাগে পেজ বৰ্ডাৰ শেডিং এপ্লাই টু টেক্সট এটো এপ্লাই টু টেক্সট হৈ আছে আমি ইয়াক আকৌ এপ্লাই টু টেক্সট কৰিম এপ্লাই টু টেক্সট নো কালাৰ ওকে আকৌ এটো নালাগে সিলেক্ট কৰিলো পেজ বৰ্ডাৰ এপ্লাই টু টেক্সট নান ওকে শেডিং নালাগে শেডিং এপ্লাই টু টেক্সট কৰিলো নো কালাৰ ওকে এনেকৈ আমি পেজ বৰ্ডাৰ শেডিং দিব পাৰো আৰু উঠাব পাৰো তাৰ পিছত আহিলো পেজ বৰ্ডাৰত ক্লিক কৰিলো পেজ বৰ্ডাৰ বক্স ইয়াৰ পৰা ষ্টাইল ললো ইয়াত কিছুমান ষ্টাইল আছে যোনটো ষ্টাইল লাগে হে আমি ষ্টাইলটো ইয়াত ল'ব পাৰো মই এইটো ষ্টাইল ললো তা কালাৰ আমাক যোনটো কালাৰ লাগে আমি নিজে কালাৰটো সিলেক্ট কৰি ল'ব পাৰিম এটো এপ্লাই টু হোল ডকুমেন্ট আহিব এটো গোটেই ডকুমেন্টৰ বাহিৰত আহি যাব ওকে কৰি দিলো ওকে কৰি দিয়াৰ পিছত এইটো পেজ বৰ্ডাৰটো এনেকৈ আহিছে পেজ বৰ্ডাৰটো দিবৰ কাৰণে আমি স্পেচটো অকমান এফালে আনিব লাগিব এটো মাৰ্জিনটো বেছি কম হৈ আছে আমি এটো নৰমাল কৰি ৰাখিব লাগিব তেতিয়া পেজ বৰ্ডাৰটো এনেকৈ আহিব আৰু যদি আমি এই পেজ বৰ্ডাৰ ডিজাইনটো চেঞ্জ কৰিব বিচাৰিছো তেতিয়া আমি আকৌ পেজ বৰ্ডাৰত যাম পেজ বৰ্ডাৰত গৈ যদি আমাক এটো নালাগে প্ৰথমতে এটো উঠাই লৈছো নান কৰি দিলো ওকে এতিয়া যদি আমাক ইয়াত পেজ বৰ্ডাৰটো বেলেগ ডিজাইনৰ লাগে তেতিয়া আমি পেজ বৰ্ডাৰছত যাম পেজ বৰ্ডাৰ ইয়াত
আৰ্ট বুলি আছে ইয়াত কিছুমান আৰ্ট আছে আমি সাইডত ক্লিক কৰিম ইয়াত বহুত আৰ্ট আছে যোনটো আমাক আৰ্ট লাগে সেই আৰ্টটো আমি ল'ব পাৰো তো মই ললো এটো ওকে এনেকে আমি পেজ বৰ্ডাৰ আনিব পাৰো প্ৰত্যেক পেজতে এনেকে পেজ বৰ্ডাৰ আহি যাব যদি নালাগে আমি পেজ বৰ্ডাৰত গৈ পিনে নান কৰি দিম পেজ বৰ্ডাৰটো উঠি যাব তাৰ পিছত আহিলো পেৰাগ্ৰাফত আমি পাইছো ইনডেন্ট আৰু স্পেচিং যদি আমি এইটো পেৰাগ্ৰাফক অলপ ৰাইট সাইডে আনিব বিচাৰিছো যদি আমি এইটো পেৰাগ্ৰাফক অলপ ৰাইট সাইডে নিব বিচাৰিছো তেতিয়া আমি ইনডেন্টৰ লেফটত গৈ পিনে আমি ইয়াত ক্লিক কৰিম আমাক যিমান আমি ইফালে নিব বিচাৰিছো যে আমি ক্লিক কৰিব লাগিব আৰু যদি আমি এইটো সাইডৰ পৰা অলপ ইফালে নিব বিচাৰিছো তেতিয়া আমি ৰাইটত ক্লিক কৰিব লাগিব তে ৰাইট সাইডে অলপ এনেকে খালি হৈ যাব এনেকে আমি কৰিব পাৰো যদি নালাগে আমি এটো আকৌ 0.00 কৰি দিছো দুটাকে আকৌ আমি 00 কৰি দিলো এটো তাৰ পাছত যদি আমাক এইটো পেৰাগ্ৰাফৰ ওপৰত বা তলত যদি আমাক অলপ স্পেস লাগে যদি আমাক এইটো পেৰাগ্ৰাফৰ তলত স্পেস লাগে এই দুটা পেৰাগ্ৰাফৰ মাজত যদি আমাক গেপিং লাগে তেতিয়া আমি এই পেৰাগ্ৰাফটোক সিলেক্ট কৰি পিনে যদি আমি আফটাৰ কৰিম তলত গেপিং আহিব আৰু যদি আমাক ওপৰত গেপিং লাগে আমি বিফৰ কৰিম ওপৰত এনেকে গেপিং আহিব এনেকে আমি দুটা পেৰাগ্ৰাফৰ মাজত স্পেস আনিব পাৰো আকৌ ইয়াত দেখুৱাই দিছো তো সিলেক্ট কৰিলো ইয়াৰ ওপৰত গেপিং লাগে বিফৰ কৰিলো এই দুটা পেৰাগ্ৰাফ সিলেক্ট হল বিফৰ কৰি দিলো আৰু যদি ইয়াৰ তলত লাগে আমি আফটাৰ কৰিম এটো এনেকে আমি কৰিব পাৰো আজিৰ ক্লাছত আমি পেজ লেআউট মেনুৰ পেজ সেটআপ পেজ ব্যাকগ্ৰাউণ্ড আৰু পেৰাগ্ৰাফৰ বিষয়ে শিকিলো যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ